ৰাইজৰ ৰুখত পংকজ পাঠক কাণত ধৰাই আঁঠু কঢ়াই থলে ৰাইজে আঁঠু কাঢ়ি খুজিলে ক্ষমা মই কৈছো কি সেইটো মৰমত কোৱা হয় অভিমান থাকে যিহেতু মোৰ মামাৰ ঘৰ হয় সেইটো অভিমান এটা থাকে বেলেগ ভৱিষ্যতে এনেকুৱা নকৰে আৰু আপুনি আছে মোৰ মা গোৱালপাৰাৰে হয় আপুনি ভৱিষ্যতে এনেকুৱা নকৰে আমি আগতে যদি আমাৰ যিবিলাক কেম্প হয় আমি সেইটো ধ্যান ৰাখিম যাতে অপ্ৰীতিকৰ পৰিস্থিতি নহয় কিন্তু কিয় আসল ঘটনা কি প্ৰথমে দৃশ্যসমূহ চাওক বুধবাৰে গোৱালপাৰাৰ বিহু ফিল্ডত টপামূৰত চুলি গজাবলৈ আহিছিল পংকজ পাঠক চুলি গজাবলৈ উপস্থিত হৈছিল শ শ জনতা কিন্তু তাৰ মাজতে পংকজ পাঠকৰ টিমৰ সদস্যই এগৰাকী মহিলাক অপদস্থ কৰাৰ অভিযোগ মহিলাগৰাকীক অপদস্থ কৰাত যিখন ফিল্ডত শিবিৰ পাতিছিল সেই ফিল্ডখনৰ সম্পাদক তথা অৱসৰ শিক্ষক তপন চক্ৰৱৰ্তীয়ে বাধা দিছিল তাৰ পাছতে পংকজ পাঠক আৰু তেওঁ দলে অৱসৰী শিক্ষক তপন চক্ৰৱৰ্তীক প্ৰহাৰৰ অভিযোগ পংকজ পাঠকৰ এই কাণ্ডত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি শূন্য হৈ ৰাইজে কাণত ধৰাই আঁঠু কঢ়াই থয় পংকজ পাঠকৰ লগতে তেওঁৰ টিমৰ সদস্য আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰাই ৰাইজৰ সন্মুখত মাথা লগা দি ভৰিত মাথা লগা দি ভৰি দুখন দাঙি মাথাত লা 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 ভৰি আজি এইটো বৰ দুৰ্ভাগ্যজনক এটা ঘটনা ঘটিলে আচলতে আমাক এটা NGOই ৰিকুৱেষ্ট কৰিছিলে যে পংকজ পাঠক যিহেতু ৰাইজৰ সেৱাত ইয়ালৈ আহিব আজি বিশেষকৈ চুলিৰ সমস্যা লৈ গতিকে আমাৰ এই ফিল্ডখন তেওঁলোকক লাগে বুলি আমাক এখন এপ্লিকেশ্যন দিলে আমিও যেহেতু ৰাইজৰ সেৱা তেওঁ কৰি থকা বুলি জানো যদিও জানো তেওঁ এজন খুব কঠোৰ ব্যক্তি কথা ক'ব নজনা ব্যক্তি তথাপিতো যেহেতু ৰাইজৰ সমস্যাৰ কাৰণে আহিব ৰাইজৰ সেৱাত আহিব তেনেকুৱা এটা মনোভাৱেৰে আমি আজি এই ফিল্ডখন পাৰ্মিশ্যন দিলোঁ আৰু মই সেক্ৰেটাৰী হিচাপে এই মেনেজমেণ্ট কমিটিৰ মই ৰাতিপুৱা 5 বজাৰ পৰাই ইয়াতে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় ৰাইজৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি মোৰ লগতে আমাৰ যিখিনি কমিটিৰ মানুহ আছে কমিটিয়ে লাগি ভাগি আছোঁ 5টাৰ পৰা আছোঁ এই অনুষ্ঠানটো প্ৰায় শেষ হোৱাৰ মুহূৰ্ততে এগৰাকী মহিলাক আমি লক্ষ্য কৰি আছোঁ তেওঁ বহু সময়ৰে পৰা তেওঁ পংকজ পাঠকক লগ ধৰি কিবা এটা তেওঁৰ সমস্যাৰ কথা ক'ব বিচাৰি আছে কিন্তু সেই তেওঁ সুযোগটো তেওঁ তেতিয়ালৈকে দিয়া নাই শেষৰ ফালে যেতিয়া সেই মহিলাগৰাকীয়ে আকৌ ৰিকুৱেষ্ট কৰিলে আমাক আহি ক'লে যে আমাক এটা তেখেতক তেওঁৰ সমস্যাৰ কথা কোৱাৰ কাৰণে বিচাৰি গতিকে আমি সহায় কৰিব লাগে তেনেকুৱাতে তেওঁৰ এগৰাকী সংগীয়ে আহি মহিলাগৰাকীক বেয়াকৈ কথা ক'লে বা কাৰণে আৰু মই সেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে হওক মই তেওঁৰ সহযোগীক এই কথাটোত বাধা প্ৰদান কৰিলোঁ যে আপুনি এগৰাকী মহিলাক কিয় তেনেকৈ বেয়া ব্যৱহাৰ কৰে তেওঁৰ কিবা এটা সমস্যা হৈছে আপোনালোকে সমাধান কৰক আৰু যদি সমাধান কৰিব নোৱাৰে কিয় কৰিব নোৱাৰে সেইটো ভালকৈ বুজাই দিয়ক কিন্তু ইমান বেয়া ব্যৱহাৰ কিয় কৰে এই কথাটো কোৱাৰ পিছত পংকজ পাঠক আহি পেলাই তেওঁ দপদপাই উঠিল যে কোনে এনেকুৱাকৈ কথা কৈছে আৰু কি আমাৰ মোৰ সংগীক কোনে ইমান বেয়াকৈ কৈছে মই ক'লোঁ মই কৈছোঁ এই ঘটনা আপুনি কিয় ক'ব ইয়াক ধৰ বুলি কৈ
তেওঁৰ লগতে বাকী যিখিনি আছিল তেওঁৰ লগৰ গোটেইখিনি লগ হৈ মোক একেলগে তেওঁলোকে মোক প্ৰহাৰ কৰিছে আৰু প্ৰহাৰ কৰাৰ অৱস্থাত মোৰ আজি এই অৱস্থাটো হৈছে দুখ পাইছোঁ যে আমি ইমান এটা ছেক্ৰিফাইচ কৰি পেলাই তেওঁলোকক এই ফিল্ডখন আমি দিলোঁ অথচ আজি মোকেই ছেক্ৰেটাৰী হিচাপে হওক বা এগৰাকী সাধাৰণ ব্যক্তি হিচাপে মোকে আক্ৰমণ কৰিছে এইটোত খুব দুখ পাইছোঁ আৰু মই এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক গতিকে তেনেকুৱা এটা অৱস্থা সকলোৱে জানে মই এই অঞ্চলৰ যিখিনি সামাজিক কাম এই সামাজিক কামবিলাকত সদায় আগভাগ লৈ থাকোঁ তাৰপিছতো এনেকুৱা এটা তেওঁলোকে নাজানি পেলাই বা তেওঁলোকৰ যিটো স্বভাৱ হয়তো তেওঁলোকৰ আমি শুনিছোঁ যে পংকজ পাঠক এগৰাকী গুণ্ডা প্ৰকৃতিৰ মানুহ আমি সকলোৱে জানো আগতে জেলৰ ভাত দাগী অপৰাধী গতিকে আমি শুনিছিলোঁ যে পংকজ পাঠক এগৰাকী গুণ্ডা প্ৰকৃতিৰ মানুহ আৰু তেখেতৰ লগত যিখিনি লৈ ফুৰে সেইসকলো গুণ্ডা প্ৰকৃতিৰ লোক বুলি আমি শুনিছিলোঁ কিন্তু আজি সেইটো এটা প্ৰমাণ কৰি তেখেতে এইটো কৰি গ'ল এইটো আমি বৰ দুখ পাইছোঁ গৰিহণা দিছোঁ আৰু ইয়াৰ আমি এটা নাই আমি প্ৰশাসন বা পুলিচ প্ৰশাসনৰ ওচৰত দাবী জনাইছোঁ লুকাই আছে তেখেতক আমাৰ ৰাইজে বিচাৰি আছে তেখেতক সুধিব বিচাৰিছে তেখেতক এই ছেক্ৰেটাৰীক কিয় মাৰা হ'ল কিন্তু তেখেতে ভয়তে এতিয়া ৰুমৰ ভিতৰত সোমাই আছে তেওঁৰ লগৰবিলাকক ভয়তে আত্মগোপন কৰি আছে ৰাইজে তেখেতসকলক বিচাৰি আছে কিন্তু তেখেতক ৰাইজে প্ৰশ্ন কৰিব পৰা নাই এতিয়ালৈকে আপোনালোকে ৰাইজক সোধক যদি সদায় মইতো মোৰ স্বাৰ্থত কথা কম বুলি আপোনালোকে ভাবে কিন্তু মই কিমান মোৰ পক্ষত কথাটো কৈছোঁ এইটো বেছিকৈ ভালকৈ বুজিব ৰাইজক আপুনি ইয়াত সেই সময়ত যিখিনি ৰাইজ ইয়াতে উপস্থিত আছিল সেই ৰাইজৰ মাজৰ যদি আপোনালোকে ভাষ্য লয় তেতিয়াহ'লে প্ৰকৃত সত্যটো আপোনালোকে ঘটনাৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আৰু আৰক্ষীয়ে উদ্ধাৰ কৰে পংকজ পাঠকক গোৱালপাৰাৰ পৰা মিৰ্জুল ইছলাম অসম লাইভ 24